কাইলৈ পবিত্ৰ ঈদ উজ জোহা ইছলাম ধৰ্মী লোকসকলৰ মাজত ব্যাপক উৎসাহ উদ্দীপনা সাজু কৰিছে মছজিদ ঈদগাহ ময়দান বজাৰ ভৰিছে ঈদৰ বিভিন্ন সামগ্ৰীৰে পবিত্ৰ ঈদ উজ জোহা উপলক্ষে উৎসাহৰ অন্ত নাই ধুবুৰীৰ ইছলাম ধৰ্মী লোকৰ মাজত পৰিষ্কাৰ পৰিচ্ছন্ন কৰি তোলা হৈছে ধুবুৰীৰ মছজিদ আৰু ঈদগাহ ময়দানসমূহ সমূহীয়া নামাজৰ বাবে সজাই পৰাই তুলিছে ঈদগাহ ময়দান কাইলৈ সকলোৱে এই ঈদগাহ ময়দানতে আদা কৰিব পবিত্ৰ ঈদ উজ জোহাৰ নামাজ বিশ্ব শান্তিৰ বাবে দোৱা মাগিব আল্লাহৰ ওচৰত প্ৰথমে মই সকলোকে ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ অহাকালি 17 জুন তাৰিখে ৰাতিপুৱা 7:30 বজাত আমি নামাজৰ সময় নিৰ্ধাৰণ কৰিছোঁ আৰু বতৰ বেয়া হ'লে ৰাতিপুৱা আধা ঘণ্টা আৰু ৱেইট কৰিম তেতিয়া 8টা বজাত আমি নামাজ পঢ়িম আৰু যদি বেছি বতৰ বেয়া হয় মই সকলোকে আহ্বান জনাইছোঁ যাতে নিজৰ নিজৰ মছজিদত নামাজ আদায় কৰে জিলা প্ৰশাসনৰ পৰা মিউনিচিপালিটিৰ পৰা গড়কাপ্তানি বিভাগৰ পৰা চিকিৎসা বিভাগৰ পৰা যথেষ্ট সহাৰি পাইছোঁ একেদৰে ধুবুৰীৰ বজাৰ উভৈনদী ঈদৰ বিভিন্ন সামগ্ৰীৰে ধুবুৰীৰ বজাৰত গ্ৰাহকৰ ভিৰ ক্ৰয় কৰিছে ঈদৰ প্ৰয়োজনীয় সামগ্ৰী চেনি লৈছোঁ বাদাম লৈছোঁ আৰু তেজপাত লৈছোঁ কাপোৰ চাপোৰ কিনিছোঁ বতৰটো ভাল হ'ব আমি সকলোৱে ঈদ উল আজহাৰ নামাজ ঈদগাহ ফিল্ডত নামাজ পঢ়িম এইটো আশা কৰি আছোঁ এয়া নগাঁও বজাৰৰ দৃশ্য কি লাগিব আপোনাক ভিন্ন ৰঙী চেৱৈ লাৰু পিঠা মিঠাই পাপৰ চিপছ সকলো উভৈনদী নগাঁৱৰ বজাৰত ওলাইছে ন সাজ পোছাক বিভিন্ন তৰহৰ টুপি আৰু আতৰেৰে উপচি পৰিছে বজাৰ এইটো আহিছে আপোনাৰ আলু চিপছ তাৰপিছত আপোনাৰ এনেকুৱা নানান ধৰণৰ কেইটামান বস্তু আহিছে স্পেচিয়েল চেউই আছে পিঠা আছে আৰু নান কাটা বিস্কুট আছে সাবু পিঠা আছে আৰু জেং পিঠা আছে কিচমিচ আছে পাপৰ আছে গ্ৰাহকো আহিছে বজাৰলৈ বুলি ক্ৰয় কৰিছে ঈদ উজ জোহাৰ বিভিন্ন সামগ্ৰী ঘৰত তৈয়াৰ কৰিছে লাৰু পিঠা কেক এই পিঠা চিটা চেৱৈ তৈ ললো ঘৰত বনাইছে নাই বনাইছো কি বনাইছে পিঠা বনাইছো চেৱৈ বনাইছো পিঠা চিৰিজ পিঠা বনাইছো নলবাৰীৰ ইছলাম ধৰ্মী লোকসকলৰ মাজতো ঈদ উজ জোহাৰ ব্যাপক উৎসাহ ঈদ উপলক্ষে বজাৰ সমাৰ কৰাৰ লগতে ঘৰতে তৈয়াৰ কৰিছে কেক লাৰু পিঠা ত্যাগৰ এটা হেৰি আৰু ঈদ আৰু এইটো আমি তথাপিতো বহুত উৎসাহেৰে আমি এইটো পালন কৰোঁ লাৰু পিঠা বনাওঁ মেহেন্দিও লওঁ পিঠা বনাইছোঁ অৱশ্যে পিঠা লাৰু অলপ বনাইছোঁ কেকটো বহাই থৈ আহিছোঁ মই এইদৰেই পবিত্ৰ ঈদ উজ জোহা পালন কৰিবলৈ সাজু হৈছে ৰাজ্যৰ ইছলাম ধৰ্মী লোকসকল ব্যুৰ' ৰিপৰ্ট নিউজ লাইভ